মোৰ আজি বৰ দুখিত। আজি ৰাতি মোৰ 2:30মান বজাত মোৰ কুকুৰা কাঁহৰ বস্তু গোটেইখিনি চোৰে উপদ্ৰৱ কৰি লৈ গুচি গ'ল। দৰ্জা কাটি পিছফালৰ পৰা দৰ্জা কাটি লৈ গ'ল আৰু বাহিৰত কিবা কিবি সামগ্ৰী পৰি আছিলে, বেগ ভিতৰৰ পৰা বেগ লৈ গৈছে। আশাকৰ্মী বেগ এটা আছিলে, সেই আশাকৰ্মী বেগটো মানে বস্তু সোমাই আছিলে, সেই বস্তুখিনি উলিয়াই পেলাই কেনে তাত কাঁহৰ বস্তুখিনি নিশ্চয় ভৰাই লৈ গৈছে বুলি মই সন্দেহ কৰিছোঁ। আশাকৰ্মী বেগ যিহেতু আমি আমাৰ কি বুলি কয় পেচেণ্টবিলাকক আমি দিবলৈ আমি আনো, মই তাৰে এটা থৈ দিছিলোঁ ভালকৈ দিব লাগিব বুলি, সেইটো বস্তু ভৰাই দিছোঁ। বস্তুখিনি পেলাই কেনে কাঁহৰ বস্তুখিনি লৈ গুচি গ'ল আৰু কুকুৰাও লৈ গ'ল 6-7টা, 7-8টা লৈ গৈছে। প্ৰায় 1 কেজি 1.5 কেজি চাইজৰ মতা কুকুৰা আছিলে, তেনেকুৱা কুকুৰা লৈ গ'ল। আগতেও লৈ গৈছে, কিন্তু এইবাৰ নিচিনা ভিতৰত মানে সোমোৱা নাছিলে, যিহেতু আগতো কেইবাবাৰো লৈ গৈছে। এইবাৰ দৰ্জা কাটি লৈ গৈছে আৰু কাঁহৰ বস্তুখিনি লৈ গৈছে। মই বৰ দুখিত, যিহেতু মই অকলশৰীয়া মানুহ, বহুত কষ্টৰে মই আৰ্জিছোঁ আৰু মোৰ বহুত পুৰণি মোৰ মানুহজনৰ কাঁহৰ বস্তুখিনি আছিলে, মই সেইখিনি বহুত মৰমত থৈছিলোঁ, কিন্তু সেই বস্তুখিনিও লৈ গৈছে। মই আজি বহুত দুখী। প্ৰায় 2:30মান বজাতে নিছে মোৰ সন্দেহ। মই 2টামান বজাত মই উঠিছোঁ, মানে বাথৰুম গৈছোঁ, বাথৰুম যাওঁতে সম্পূৰ্ণ ঠিকেই আছে। আৰু মোৰ বজনাই হয়, মন্দিৰৰ বজনা, তেওঁলোকৰ ঘৰৰ পৰা গম পাইছোঁ। তেওঁলোকৰ ৰাতিপুৱা গেট খুলি কেনে কি কয় এইটো কুকুৰা লৈ গ'ল, 4-5টা কুকুৰা লৈ গৈছে বুলি শুনিছোঁ। আৰু ছাতি এটা প্ৰায় 400 টকীয়া ছাতি এটা বাহিৰতে আছিলে, সেইটো লৈ গ'ল আৰু চাইকেল এখনো লৈ গৈছে বুলি গম পাইছোঁ। গাঁৱতে যি এই পাউডাৰ খোৱাবিলাক, পানী খোৱাবিলাক, পিল খোৱাবিলাক বহুত উপদ্ৰৱ চলি আছে। যিহেতু সেই একো বস্তুৱে নাথাকে, তামোলো নাথাকে, চব বস্তু এফালৰ পৰা উদং কৰি নিছে। কালি পৰহি ছাগলী লৈ গৈছে। মানে আমাৰ কেটদং গাঁওখনত ইমানেই উপদ্ৰৱ হৈছে, মানে জিলা প্ৰশাসনে যদি কিবা এটা পদক্ষেপ লয় আমি বহুত সুখী হ'ম বুলি ভাবিছোঁ। সেইকাৰণে প্ৰশাসনকো অনুৰোধ কৰিছোঁ যাতে মাজে মাজে আমাৰ ইয়াত পেট্ৰলিঙৰ ব্যৱস্থাটো কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।